Dear student, তো আজি আমি ক্লাছ 10ৰ বিজ্ঞানৰ প্ৰথম লেসন আৰম্ভ কৰিম। প্ৰথম লেসনৰ বিষয়ে অলপ পঢ়িম। প্ৰথম লেসনটোৰ নাম হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই লেসনটোত মোটামুটি কি কয়, আমাৰ HSLC এক্সামত 6 মাৰ্ক আহিব। 4টা 1 মাৰ্কৰ কুৱেশ্যন থাকিব, তাত VSA থাকিব আৰু MCQ থাকিব, আৰু লগতে এটা 2 মাৰ্কৰ কুৱেশ্যন থাকিব, বা 3 মাৰ্কৰ থাকিব পাৰে, 1 মাৰ্কৰ এইবিলাক থাকিব পাৰে, এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব। তো এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই লেসনটো আমি আৰম্ভ কৰিম আজি। চাবা তোমালোকে। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই বস্তুটো কি আচলতে? ৰাসায়নিক বিক্ৰিয়া বুলিলে আমি কি বুজোঁ, বা কোনবোৰ বিক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া হয়, এইবিলাকৰ বিষয়ে আমি আগতে অলপ পাই আহিছোঁ। আমি আগৰ ক্লাছত বা ক্লাছ 9ত 8ত 7ত অলপ বিষয়ে আমি পাই আহিছোঁ, কিন্তু বিতংকৈ ইয়াৰ বাবে আমি পোৱা নাই ইয়াৰ বিষয়ে। তো আজি ক্লাছত আমি এই কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, মানে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ইয়াৰ ওপৰতে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, আৰু এইটো লেসনৰ লগত যি বস্তু জড়িত সেইবিলাকে। যেনেকুৱা ইয়াত কেইটামান কথা কোৱা হৈছে যিবিলাক ৰাসায়নিক বিক্ৰিয়া এটা ভাগত পৰিছে, আৰু যিবিলাক বস্তু দৈনন্দিন জীৱনত আমাৰ লগত ঘটি আছে, দৈনন্দিন জীৱনত যিবিলাক বস্তু ঘটি আছে সেইবিলাকে। প্ৰথমটো আছে গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হয়। জানো আমি যে গ্ৰীষ্মকালত যে কোঠাৰ উষ্ণতাত আমি গাখীৰ থওঁ, সেই গাখীৰটো অলপ সময় নহয়, মিনিমাম 15 পৰা 24 ঘণ্টাৰ ভিতৰত সেই গাখীৰটো কি হৈ যায়, 15 পৰা 24 ঘণ্টাৰ ভিতৰত সেই গাখীৰটো দৈলৈ ৰূপান্তৰ হয়। আৰু এই যে পৰিৱৰ্তন এটা হ'ল, গাখীৰৰ পৰা দৈলৈ পৰিৱৰ্তন, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয়। তাৰপিছত লোৰ গজাল বা লোৰ কেৰাহী এটা, তোমালোকৰ সকলোৰে ঘৰতে কিজানি উপস্থিত আছে, লোৰ গজাল এটা আছে বা লোৰ কেৰাহী এটা আছে। এই লোৰ কেৰাহী বা লোৰ গজাল এটাত তোমালোকে নিশ্চয় মামৰ ধৰা দেখা পাইছা, আৰু এই মামৰটো ধৰে সেমেকা বায়ুৰ পৰিৱেশত। যদি তুমি এই লোৰ গজালটো বা কিবা লোৰ কেৰাহী বা লোৰ কিবা বেলেগ ধৰণৰ বস্তু যদি থৈ দিয়া, তেতিয়াহ'লে কি হ'ব পাৰে, তাত মামৰ আহিব পাৰে। আৰু এই যে মামৰটো যে আহে, এইটো এটা কি বিক্ৰিয়া? ৰাসায়নিক বিক্ৰিয়া হয়। যেনেকুৱা লোৰ ৰাসায়নিক সংকেত হ'ল Fe, আইৰণ। এই আইৰণটোৱে অক্সিজেনৰ উপস্থিতিত বায়ুত থকা জলীয় ভাস্পৰ লগত বিক্ৰিয়া কৰি মামৰৰ সৃষ্টি কৰে। অক্সিজেনৰ উপস্থিতিত বায়ুত থকা জলীয় ভাস্পৰ লগত বিক্ৰিয়া কৰি কি কৰে? মামৰৰ সৃষ্টি কৰে, আৰু এইটো এটা ৰাসায়নিক বিক্ৰিয়া হয়। তো আৰু কিবা কিবি আছে, আঙুৰৰ কিণ্বন হ'ব দিয়া, খাদ্যবস্তু ৰন্ধন কৰা, আমাৰ শৰীৰত খাদ্যবস্তু হজম হয়। তো এই বিক্ৰিয়াটো হ'ল শ্বসন বিক্ৰিয়া, যিটো এটা তাপবৃদ্ধি বিক্ৰিয়া, মানে বহুত গৰম উৎপন্ন হয় এই বিক্ৰিয়াৰ ফলত। এইবিলাকো এটা কি? ৰাসায়নিক বিক্ৰিয়াৰ ভাগত পৰে। তো আমি যে উশাহ লওঁ, এইটো এটা কি? ৰাসায়নিক বিক্ৰিয়াৰ ভাগত পৰে। এতিয়া ওপৰৰ সকলো অৱস্থাতে প্ৰাৰম্ভিক বস্তুবোৰৰ প্ৰকৃতি আৰু স্বকীয়তা কিছু সলনি হয়। তো এইবিলাকৰ প্ৰাৰম্ভিক অৱস্থাত থাকে এটা বস্তু, কিন্তু ই অলপ পিছত যায় বেলেগ এটা হৈ যায়। তো এইবিলাকৰ কি হয়? চেঞ্জ হয়, তাৰ ৰূপান্তৰ হয়। আৰু এইটো সম্ভৱ পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ ওপৰতহে। পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন কি বস্তু, এইবিলাক আমি আগৰ ক্লাছত ইতিমধ্যে পাই আহিছোঁ, কিন্তু মোৰ নোটছত এইবিলাকৰ বিষয়ে দিয়া আছে বঢ়িয়াকৈ, মই দেখাই দি আছোঁ। পদাৰ্থৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনটো কি বস্তু? যেনেকুৱা ৰাসায়নিক পৰিৱৰ্তন কি বস্তু? যে যি পৰিৱৰ্তনত পদাৰ্থৰ গুণ ধৰ্মৰ পৰিৱৰ্তন হৈ নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। কি কৈছে? যে যি পৰিৱৰ্তনত, যেনেকুৱা পৰিৱৰ্তনত পদাৰ্থৰ গুণ আৰু ধৰ্মৰ পৰিৱৰ্তন হয়, নতুন পদাৰ্থৰ সৃষ্টি হয়, নতুন পদাৰ্থ কিবা এটাৰ সৃষ্টি হয়, আৰু আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি। মানে সেই পদাৰ্থটোক আমি যেতিয়া পৰিৱৰ্তন হ'বলৈ দিম, হোৱাৰ পিছত আকৌ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিম, তাকে ৰাসায়নিক পৰিৱৰ্তন বোলে। যেনে উদাহৰণত আমি এইবিলাক উদাহৰণ ল'ব পাৰিম।
তো ভৌতিক পৰিৱৰ্তনৰ বিষয়ে ইমান কিবা কিবি নাই, তথাপি আমি জানাৰ বাবে এইটো ডেফিনেশ্যন আছে ইয়াত লিখি থৈ দিছোঁ, এইটো জানাৰ বাবে আমি পঢ়ি থ'ব পাৰিম যে যি পৰিৱৰ্তনত পদাৰ্থৰ গুণ ধৰ্ম একে থাকে, যিটো পৰিৱৰ্তনৰ পদাৰ্থৰ গুণ ধৰ্ম কি আছে, একে আছে, কিন্তু পদাৰ্থৰ আকাৰৰ পৰিৱৰ্তন হয়, কিন্তু পদাৰ্থৰ আকাৰৰ পৰিৱৰ্তন হৈছে, অৰ্থাৎ নতুন পদাৰ্থৰ সৃষ্টি নহয়, নতুন কোনো ধৰণৰ পদাৰ্থৰ সৃষ্টি নহ'ব, তাকে ভৌতিক পৰিৱৰ্তন বোলে। যেনেকুৱা তুমি কাঠৰ টুকুৰা এটা ক'ব পাৰা, এতিয়া কাঠৰ টুকুৰাৰ পৰা আমি কাঠেৰে তৈয়াৰী বেলেগ বস্তুৱে বনাব পাৰিম, এই কাঠৰ যিটো গুণ সেই গুণটোতো আৰু চেঞ্জ নহয়, কাঠৰ যি গুণ সেই গুণেই থাকি যাব। যেনেকুৱা এটা কাঠৰ টুকুৰাৰে আমি চকী বনাইছোঁ বা এটা কাঠৰ টুকুৰাৰে আমি চেয়াৰ বনাইছোঁ, এই সকলোবিলাক বস্তু তো কাঠৰ পৰিৱৰ্তে কাঠেই আছে, ইয়াৰ কোনো ধৰণৰ গুণৰ পৰিৱৰ্তন হোৱা নাই, ইয়াৰ কোনো ধৰণৰ ধৰ্মৰ পৰিৱৰ্তন হোৱা নাই, গতিকে এইবিলাক হ'ল ভৌতিক পৰিৱৰ্তনৰ ভাগত পৰিব। এতিয়া মেইন বস্তু যিটো আহিল সেইটো হ'ল ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজা, বা ডেফিনেশ্যন, আমি ৰাসায়নিক বিক্ৰিয়াৰ ডেফিনেশ্যন কেনেকৈ দিম। আমি ৰাসায়নিক বিক্ৰিয়াৰ ডেফিনেশ্যন দিবলৈ ইয়াত এটা চোৱা, আমি ৰাসায়নিক বিক্ৰিয়াৰ ডেফিনেশ্যন কেনেকৈ দিম যে পদাৰ্থ এটাৰ ৰাসায়নিক পৰিৱৰ্তন ঘটিবলৈ, পদাৰ্থ এটা ৰাসায়নিক পৰিৱৰ্তন ঘটিবলৈ যি বিক্ৰিয়া কৰা হয় তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। যে পদাৰ্থ এটা ৰাসায়নিক পৰিৱৰ্তন ঘটিবলৈ যি বিক্ৰিয়া কৰা হয় তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে বহুতো উদাহৰণ আছে, যেনেকুৱা আমি পদাৰ্থ এটা ৰাসায়নিক পৰিৱৰ্তন কেনেকৈ কৰোঁ, যেনেকুৱা লোৰ গজালত মামৰ ধৰিল, লোৰ এটা পৰিষ্কাৰ গজাল আছিল, সেইটোত কি ধৰিল, মামৰ ধৰিল, গতিকে তাৰ ৰাসায়নিক পৰিৱৰ্তন হ'ল, আৰু সেইটো এটা কি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব, বা সেইটোক আমি ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰিম। তো তাৰপিছত কি আছে, কাৰ্যকলাপ আছে এটা, কাৰ্যকলাপ 1.1, কাৰ্যকলাপটো বহুত ইম্পৰ্টেণ্ট হয় বিজ্ঞানৰ ক্ষেত্ৰত, সকলো কাৰ্যকলাপে বহুত ইম্পৰ্টেণ্ট বিজ্ঞানৰ ক্ষেত্ৰত। আমি কাৰ্যকলাপকেইটা ভালকৈ চাম, কাৰণ কাৰ্যকলাপৰ পৰা কুৱেশ্যন আহে, আৰু এইবিলাক শিকিলে আমাৰ ভৱিষ্যতত যিসকলে ছায়েন্স ল'ম আমি সেইসকল বহুত উপকৃত হ'ব পাৰিম। কি আছে, সাৱধানতা কিবা কিবি আছে, যে পৰীক্ষা এটা কাৰ্যকলাপ কৰিবলৈ হ'লে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব, তাৰ ভিতৰত শিক্ষক শিক্ষয়িত্ৰীৰ সহায় ল'ব লাগিব, আৰু চকুৰ সুৰক্ষাৰ ব্যৱস্থাটো গ্ৰহণ কৰিব লাগিব ছাত্ৰ ছাত্ৰীয়ে। তো কি ল'বলৈ কৈছে সেইটো চাম আমি। মেগনেছিয়ামৰ ফিটা এডাল, ইয়াত আছে চোৱা মেগনেছিয়ামৰ ফিটা এডাল, তো মেগনেছিয়ামৰ ফিটা এডাল ল'ব লাগে। এতিয়া মেগনেছিয়াম ফিটানো কি, এইটোৰ বিষয়ে আমি জানিব লাগিব। মেগনেছিয়াম ফিটা কি বস্তু, জানিলেহে আমি ইয়াৰ বিষয়ে ক'ব পাৰিম যে মেগনেছিয়ামৰ ফিটা এটা আচলতে কি বস্তু, এইটো জানিলেহে আমি ইয়াৰ বিষয়ে ক'ব পাৰিম। চাওঁ, ই হৈছে মেগনেছিয়াম ধাতুৰ পাতল ৰূপালী ৰঙৰ জ্বলনশীল ফিটা, আৰু ই এবিধ মেগনেছিয়াম যে ধাতু আছে সেই ধাতুৰ পাতল ৰূপালী ৰঙৰ জ্বলনশীল ফিটা, ৰূপালী ৰঙৰ হয় এই ফিটাটো। ইয়াক ৰাসায়নিক বিক্ৰিয়া, আতচবাজি আৰু মেগনেছিয়াম লেম্পত ব্যৱহাৰ কৰা হয়। আৰু এই ফিটাটোৰ ব্যৱহাৰ যদি আহে পৰীক্ষাত, যে মেগনেছিয়াম ফিটাৰ এটা ব্যৱহাৰ, বা MCQ আহিব পাৰে, তলৰ কোনটো ব্যৱহাৰ মেগনেছিয়াম ফিটাৰ এটা ব্যৱহাৰ হ'ব পাৰে, এইবিলাক আহিব পাৰে। যিহেতু তোমাৰ কিতাপত মেগনেছিয়াম ফিটা আছে, গতিকে এই কুৱেশ্যনটো আহিব পাৰে, বিজ্ঞানৰ ক্ষেত্ৰত সকলো সম্ভৱ। তো আমি এনচাৰত কি লিখিম, যে ইয়াক ৰাসায়নিক বিক্ৰিয়া কৰাৰ বাবে মেগনেছিয়াম ফিটা ব্যৱহাৰ কৰা হয়। আতচবাজি মানে তোমালোকে নিশ্চয় বিয়া বা বেলেগ অনুষ্ঠানত কিবা ফটকা ফুটাইছা, যিবিলাক বহুত শব্দ হয়, যে সেই ফটকাবিলাক ফুটাইছা, ফটকাৰ সন্মুখত এটা ফিটা থাকে, যিটো ফিটাত তোমালোকে জুই জ্বলোৱাই দিয়া, সেই ফিটাটো হ'ল মেগনেছিয়াম ফিটা। আৰু মেগনেছিয়াম লেম্পত ব্যৱহাৰ কৰা হয়, কিছুমান মেগনেছিয়াম লেম্প আছে, সেই লেম্পবিলাকতো কি কৰা হয়, এই মেগনেছিয়ামৰ ফিটা ব্যৱহাৰ কৰা হয়। এতিয়া ধৰ্ম, মেগনেছিয়াম ফিটাৰ ধৰ্মও আছে, কি চোৱা, ই লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। তো মেগনেছিয়াম ধাতুৱে বা মেগনেছিয়ামৰ ফিটাই যদি লঘু এচিডৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিয়া হয়, লঘু এচিড মানে লঘু হাইড্ৰক্লৰিক এচিড, বা লঘু ছালফিউৰিক এচিড, বা লঘু নাইট্ৰিক এচিড, বা লঘু যিকোনো ধৰণৰ এচিডৰ লগত বিক্ৰিয়া কৰিবলৈ দিলে কি এটা গেছৰ সৃষ্টি কৰিব, আৰু সেই গেছটোৰ নাম কি, হাইড্ৰজেন গেছ হৈছে। আৰু এইটো বেলেগ ফালেও আমি এই বস্তুটো জানিব পাৰোঁ, বা আমি ইয়াৰ পিছৰ অধ্যয়নবিলাকত পাম এইবিলাক, যে আমি এটা কথা জানো, ধাতুৱে এচিডৰ সৈতে বিক্ৰিয়া কৰি
হাইড্ৰজেন গেছ উৎপন্ন কৰে আৰু সেইটো ধৰ্মৰ ওপৰত ভিত্তি কৰিয়ে আমি এইখিনি দেখিব পাৰিছোঁ। আৰু এটা কি আছে, বতাহত গৰম কৰিলে ই জ্বলি উঠে যাৰ ফলত উজ্জ্বল বগা জিলিকনি উৎপন্ন হয়। আৰু যদি তুমি এই মেগনেছিয়ামৰ ফিটাটো বতাহত গৰম কৰা, বতাহৰ উপস্থিতিত যদি তুমি গৰম কৰা, গৰম কৰিলে কি হ'ব, ই জ্বলি উঠিব আৰু এই জ্বলি উঠাৰ ফলত উজ্জ্বল বগা জিলিকনি উৎপন্ন হ'ব, বগা বগা জিলিকনি উৎপন্ন হ'ব, যিবিলাক তোমালোকে নিশ্চয় দীপাৱলীত যে কিবা কিবি সেই ফিটাৰ সহায়ত কিবা কিবি বস্তু যে তোমালোকে জ্বলোৱা, তাত তোমালোকে নিশ্চয় লক্ষ্য কৰা যে সেই জুইবিলাকে যে আছে, জুইবিলাক জিলিকনিৰ নিচিনা ফুৰি যায় আৰু সেইটো মেগনেছিয়ামৰ ফিটাত থাকে। তাত সাৱধানতা, এতিয়া আমি যিকোনো প্ৰেক্টিকেলে কৰোঁ তাৰ সাৱধানতা থাকিব পাৰে। এতিয়া মেগনেছিয়ামৰ ফিটাৰ সাৱধানতা কি কি আছে চাওঁ আমি। মেগনেছিয়াম ফিটা বায়ুত স্বতঃস্ফূৰ্তভাৱে জ্বলনশীল আৰু মেগনেছিয়াম ফিটাটো বায়ুত একেবাৰে ভালকৈ জ্বলনশীল। ইয়াক গৰম কৰিলে জুইৰ আকাংক্ষা বৃদ্ধি পায় আৰু ইয়াত যদি আমি গৰম কৰোঁ বা ইয়াত অলপ উত্তপ্ত কৰিলে ই কি হ'ব পাৰে, ইয়াত জুই লাগি যাব পাৰে। 2 নম্বৰ, পানীয়ে মেগনেছিয়ামৰ ফিটাৰ জুই নিৰ্বাপিত কৰিব নোৱাৰে আৰু পানী, এইটো এটা ডাঙৰ কথা, আমি মেগনেছিয়াম ফিটাত কি কৰি দিছোঁ, জুই লগাই দিছোঁ। জুই লগাই দিয়াৰ পিছত সেই মেগনেছিয়াম ফিটাত যদি আমি পানী ঢালি দিওঁ জুই নিবোৱাৰ বাবে, মানে জুইটো নিবাই দিয়াৰ বাবে, তেতিয়াহ'লে সেই জুই কি নহ'ব, সেই জুই নিৰ্বাপিত নহ'ব। তাৰ উপৰিও তাত হাইড্ৰজেন গেছ উৎপন্ন কৰিব সেই জুয়ে আৰু জুইটোক অধিক তীব্ৰতৰ কৰি পেলাব। হৈছে, তো মেগনেছিয়াম ফিটাৰ জুইত আমি কেতিয়াও কি নিদিম, পানী নিদিম, কাৰণ মেগনেছিয়াম ফিটাৰ জুইত যদি আমি পানী দিওঁ তেতিয়াহ'লে কি হ'ব, অধিক তীব্ৰতৰ কৰি তুলিব। আৰু এটা আছে, সেইটো কি, UV আল্ট্ৰাভায়লেট, মানে অতি বেঙুনীয়া ৰশ্মি ফিল্টাৰ কৰি পেলোৱা যিবিলাক চশমা আছে, সেইবিলাক চশমা ব্যৱহাৰ কৰিহে আমি এই কাৰ্যকলাপটো কৰিব পাৰিম। নেক্সট এটা কুৱেশ্যন আছে, ইয়াত আমাৰ 1 নম্বৰ কুৱেশ্যন আছিল, ইয়াত 2 নম্বৰ কুৱেশ্যন। 2 নম্বৰ কুৱেশ্যনটো কি কৈছে যে মেগনেছিয়াম অক্সাইড কি, ইয়াক কেনেকৈ উৎপন্ন কৰা হয়। মেগনেছিয়াম অক্সাইড কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয়, চাবা আমাৰ ইয়াত এনচাৰটো আছে, বঢ়িয়াকৈ দিয়া আছে যে মেগনেছিয়াম অক্সাইড, এইটো হ'ল মেগনেছিয়াম অক্সাইডৰ সংকেত MgO। মেগনেছিয়াম অক্সাইড এবিধ বগা পাউডাৰ, ই এবিধ কি হয়, বগা পাউডাৰ। আমি এইটো এনেকৈ ক'ব পাৰিম বা এইটো আমি বুজাৰ বাবে এনেকুৱাকৈ কওঁ যে বস্তু এটা পুৰিলে ছাই হয়, ছাইটো ক'লা বৰণীয়া হয়, ছাই হয়। কিন্তু মেগনেছিয়ামৰ ফিটা যেতিয়া পুৰা হ'ব, পুৰিলে বা দাহিত যেতিয়া হ'ব, দাহিত হোৱাৰ পিছত যি পদাৰ্থৰ সৃষ্টি হ'ব সেইটো হ'ব এটা বগা পাউডাৰ, ছাইৰ দৰে। সেইটো কি হ'ব, এটা বগা পাউডাৰ, আৰু তাৰ নামেই হ'ল মেগনেছিয়াম অক্সাইড। আৰু এইটো মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰিহে সংঘটিত হয়। তাৰপিছত কি আছে, মেগনেছিয়ামৰ ফিটা বায়ুত থকা অক্সিজেনৰ উপস্থিতিত দাহিত হৈ মেগনেছিয়াম অক্সাইডৰ উৎপন্ন হয়। বিক্ৰিয়াটো হ'ল, তো চোৱা, মেগনেছিয়ামৰ ফিটাটো বায়ুত থকা অক্সিজেনৰ উপস্থিতিত দাহিত হ'ব লাগিব, পুৰিব লাগিব, পুৰাৰ পিছতহে মেগনেছিয়াম অক্সাইডৰ কি হ'ব, সৃষ্টি হ'ব বা উৎপন্ন হ'ব। এতিয়া আমি এইখিনি পঢ়িলোঁ, নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আমাৰ দুটা কাৰ্যকলাপ আছে, কাৰ্যকলাপ 1.2 আৰু কাৰ্যকলাপ 1.3। এই কাৰ্যকলাপ দুটা কি আচলতে, বা এই কাৰ্যকলাপ দুটা কি কৈছে সেই বিষয়ে আমি এতিয়া পঢ়িম। তো প্ৰথমতে কাৰ্যকলাপ 1.2 কথা চাওঁচোৱা। এটা পৰীক্ষণত লেড নাইট্ৰেটৰ দ্ৰৱ লোৱা, ইয়াত পটাছিয়াম আয়'ডাইডৰ দ্ৰৱ যোগ কৰা। কি দেখিলা, আমাক লেড নাইট্ৰেটৰ দ্ৰৱ লাগে আৰু পটাছিয়াম আয়'ডাইডৰ দ্ৰৱ লাগে। এই দুটা যোগ কৰিলে আমাৰ তাত কি উৎপন্ন হ'ব সেইটো চাম। এই বিক্ৰিয়াটো মানে এই কাৰ্যকলাপটো এটা আচৰিত ধৰণৰ কাৰ্যকলাপ হয়। এইটো আমি চাম, ইয়াত লিখা আছে আমাৰ ইয়াত যে লেড নাইট্ৰেট সংকেত PbNO3, এইটো হ'ল লেড নাইট্ৰেটৰ সংকেত, আৰু পটাছিয়াম আয়'ডাইড সংকেত Ki মাজত বিক্ৰিয়াৰ ফলত লেড আয়'ডাইড PbI2, এইটো হ'ল সংকেত লেড আয়'ডাইড আৰু পটাছিয়াম নাইট্ৰেট নামৰ হালধীয়া বৰফৰ সৃষ্টি হয়। তো এই যে কাৰ্যকলাপ 1.2 যে আছে, এইটোত কি হ'ল, লেড নাইট্ৰেট আৰু পটাছিয়াম আয়'ডাইড এই দুটা যেতিয়া আমি এই জুলীয়া দ্ৰব্য দুটা যেতিয়া আমি একেলগ কৰিম, একেলগ কৰাৰ পিছত ইয়াৰ লেড নাইট্ৰেট আৰু পটাছিয়াম আয়'ডাইডৰ জুলীয়া দ্ৰব্য যেতিয়া আমি একেলগ কৰিম, একেলগ কৰাৰ পিছত লেড আয়'ডাইড আৰু পটাছিয়াম নাইট্ৰেট নামৰ হালধীয়া বৰফৰ সৃষ্টি হয়। কি হয়,
হালধীয়া বৰফৰ সৃষ্টি হয়। বিক্ৰিয়াটো কি? এইটো হ'ল এটা বিক্ৰিয়াটো কাৰ্যকলাপ 1.2। এইবিলাক ইম্পৰ্টেণ্ট হয়, এইবিলাক পঢ়িবা তোমালোকে, কাৰণ এইবিলাকৰ পৰা পৰীক্ষাত MCQ আহিব পাৰে, বা আমি দেখা পাওঁ সচৰাচৰ হাফ ইয়াৰলিত বা প্ৰি টেষ্টত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে, আৰু মেট্ৰিকতো মানে আমাৰ HSLC এক্সামতো আহিব পাৰে। তো সেইবাবে আমি এইবিলাক চাই থোৱাত কোনো অসুবিধা নাই। আৰু এই সংঘটিত বিক্ৰিয়াটো হ'ল এইটো লেড নাইট্ৰেট প্লাছ পটাছিয়াম আয়ডাইড কাৰ্চিন, পটাছিয়াম আয়ডাইড প্লাছ লেড নাইট্ৰেট, পটাছিয়াম আয়ডাইড কি কয় লেড আয়ডাইড প্লাছ পটাছিয়াম নাইট্ৰেট। তো তাৰপিছত আছে কাৰ্যকলাপ 1.3 চাওঁ। কাৰ্যকলাপ 1.3 কি কৈছে যে জিংকৰ টুকুৰা আছে এটা, তোমালোকে পঢ়ি চাবা কিতাপত, এইটোৱে যে জিংকৰ টুকুৰা লঘু হাইড্ৰক্লৰিক এচিড বা লঘু ছালফিউৰিক এচিডৰ বিক্ৰিয়া কৰিব লাগে। লঘু হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিডৰ মাজত কি কৰিব লাগিব? বিক্ৰিয়া কৰিবলৈ দিলে, বা জিংকৰ টুকুৰা এটা ছালফিউৰিক এচিডৰ জুলীয়া দ্ৰৱ বা লঘু হাইড্ৰক্লৰিক এচিডৰ জুলীয়া দ্ৰৱত দ্ৰৱীভূত কৰিলে কি ঘটে? সেই কাৰ্যকলাপ এইটো। তো ইয়াত আমি পাম জিংকৰ ওপৰত লঘু ছালফিউৰিক এচিডৰ ক্ৰিয়াৰ দ্বাৰাই হাইড্ৰজেন গেছৰ উৎপন্ন হয়। আৰু এই ক্ষেত্ৰত এই জিংকটো এটা ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছৰ সৃষ্টি কৰিবই। গতিকে এই কাৰ্যকলাপটো এতিয়া চোৱা, ইয়াত কি আছে? জিংকৰ টুকুৰা লঘু হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিডৰ মাজত বিক্ৰিয়াৰ ফলত লৱণ আৰু হাইড্ৰজেন গেছৰ উৎপন্ন হয়। বিক্ৰিয়াটো হয়, লৱণটো কি হ'ব? এই লৱণটো হ'ব এই যে আমাৰ জিংক যে আছে, জিংকৰ ক্লৰাইড লৱণ এটা হ'ব, জিংকৰ ছালফেট লৱণ এটা হ'ব। এইটো কি? এচিডৰ লগত থকা, মানে যিটো এচিড আমি ব্যৱহাৰ কৰিম সেই এচিডৰ ওপৰত ভিত্তি কৰিহে সেই লৱণটো সৃষ্টি হ'ব, মানে এচিডৰ বিষাক্ত লৱণ বুলি আমি তাক ক'ব পাৰিম। হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিড এই দুয়োটা লঘু ল'ব লাগিব, গাঢ় ল'লে নহ'ব। আৰু জিংকৰ টুকুৰা যদি আমি তাত দ্ৰৱীভূত কৰিলে কি হ'ব? জিংক ক্লৰাইড বা জিংক ছালফেট নামৰ লৱণৰ সৃষ্টি হ'ব। জিংক ক্লৰাইড বা জিংক ছালফেট নামৰ লৱণৰ সৃষ্টি হ'ব, আৰু এটা গেছৰ সৃষ্টি হ'ব। সেই গেছটো কি? হাইড্ৰজেন গেছ হৈছে। নেক্সট এতিয়া আমি কি চাম চোৱা, তাৰ পৰৱৰ্তী কি আছে ইয়াৰ পিছত। তো ওপৰৰ কাৰ্যকলাপ তিনিটাৰ পৰা আমি ক'ব পাৰোঁ যে তলৰ পৰ্যবেক্ষণৰ যিকোনো এটা ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই নিৰ্ণয় কৰাত আমাক সহায় কৰে। তো চোৱা, ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই সেইটো চাবলৈ হ'লে বা সেইটো আমি কেনেকৈ গম পাম, তাৰ বাবে 4টা পৰিৱৰ্তন হ'ব লাগিব বা 4টা বস্তু হ'ব লাগিব। তাৰ ভিতৰত প্ৰথমটো হ'ল অৱস্থাৰ পৰিৱৰ্তন। অৱস্থাৰ পৰিৱৰ্তন মই তোমালোকক কাৰ্যকলাপৰ সহায়ত দেখাই দি আছোঁ। যেনেকুৱা লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইড এই দুয়োটাৰ কি আছিল? দ্ৰৱ ল'বলৈ কৈছিল। দ্ৰৱটো কি? দ্ৰৱটো হ'ল এটা জুলীয়া দ্ৰৱ, হয়নে নহয়? জুলীয়া দ্ৰৱ ল'বলৈ কোৱা হৈছিল। তো ইয়াৰ যি পদাৰ্থৰ অৱস্থা সেই অৱস্থাটো আছিল জলীয়, কিন্তু বিক্ৰিয়াৰ পিছত হালধীয়া বৰফৰ সৃষ্টি হ'ল। বৰফটো কিহৰ ভাগত পৰে? ছলিড, মানে কঠিন অৱস্থাত, হয়নে নহয়? বৰফটো হ'ল কঠিন অৱস্থাৰ ভাগত পৰে। গতিকে অৱস্থাৰ পৰিৱৰ্তন হ'ল, মানে আছিল জলীয় অৱস্থাৰ পদাৰ্থ, যাই কি হ'ল? কঠিন অৱস্থা হ'ল। অৱস্থাৰ পৰিৱৰ্তন হৈছে। গেছৰ উৎপত্তি, এই ক্ষেত্ৰততো আমি চালোৱে যে লঘু হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিডত যদি আমি জিংকৰ টুকুৰা যোগ কৰোঁ তেতিয়াহ'লে কি হ'ব? এটা গেছ নিৰ্গত হ'ব। গেছটোৰ নাম হ'ল হাইড্ৰজেন গেছ, আৰু সেইটো কি হ'ল? এই গেছৰ উৎপত্তিটো হ'ল। নেক্সট ৰঙৰ পৰিৱৰ্তনৰ কথা কৈছে। এতিয়া ৰঙৰ পৰিৱৰ্তনটো কি আছে চোৱা, এই কাৰ্যকলাপটো মই আকৌ ল'ম। লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইড এই দুটাৰ ক্ষেত্ৰত যদি আমি যোৱাৰ ফলত কি হ'ব? এই যে ইয়াত বৰণৰ সৃষ্টি হৈছে, আৰু বৰণটো কি হৈছে? হালধীয়া বৰণ হৈছে। ইয়াত বেলেগ বৰণ আছিল আৰু সেই বৰণটো যাই হালধীয়া হৈছে। ইয়াৰ আমি বেলেগ এটা বিক্ৰিয়াও ল'ব পাৰিম বা আমি পিছলৈ পামো। যেনেকুৱা লোৰ গজাল এটা যদি আমি কপাৰ ছালফেটৰ দ্ৰৱত দ্ৰৱীভূত কৰোঁ তেতিয়াহ'লে লোৰ গজালটো মুগা বৰণৰ হৈ যায়। মানে কপাৰ ছালফেটৰ পৰা সেই লোয়ে কি কৰে? কপাৰক অপসাৰিত কৰি ছালফেটক কপাৰৰ ঠাইত আইৰণে নিজৰ ঠাই দখল কৰি লয়, কপাৰৰ ঠাইখিনি নিজৰ বুলি দখল কৰি লয়। আৰু তেতিয়া সেই লোৰ ওপৰত এটা প্ৰলেপ পৰে, আৰু সেই প্ৰলেপটোৱে হ'ল কি? লোৰ বৰণটোৰ কি কৰি দিয়ে? পৰিৱৰ্তন কৰি দিয়ে, আৰু লোৰ বৰণটো হয় মুগা বৰণৰ হৈ যায়। নেক্সট
উষ্ণতাৰ পৰিৱৰ্তন হয়। উষ্ণতাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আমি যদি কওঁ আমি এইটো বিক্ৰিয়া ল'ব পাৰিম, এইটো কাৰ্যকলাপৰ পৰা চাব পাৰিম। যেনেকুৱা এচিড যদি ধাতুৰ মাজত যোগ হয় তাততো উষ্ণতাৰ পৰিৱৰ্তন হ'বই, গৰম হ'ব। তুমি সেই যদি ফ্লাস্কটো হাতেৰে চুই চালে কি চাবা যে সেই ফ্লাস্কটো কি হৈছে, গৰম হৈছে, বা সেই যি কাঁচৰ মাৰিডাল আছে সেই কাঁচৰ মাৰিডাল গৰম হৈছে। কিয় গৰম হৈছে? কাৰণ এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি তাত গৰমৰ সৃষ্টি কৰি দিছে। তো এই ক্ষেত্ৰত আমি আৰু এটা বিক্ৰিয়া ল'ব পাৰোঁ বা আৰু এটা উদাহৰণ ল'ব পাৰোঁ। তোমালোকে নিশ্চয় সকলোৰে ঘৰত চূণটো চাইছা বা সকলোৰে ঘৰত চূণ আছে। তামোল খোৱাত যে চূণ ব্যৱহাৰ কৰা হয়, বা কিছুমানে ঘৰত বিয়া বা বেলেগ ধৰণৰ অনুষ্ঠান হ'লে সেই অনুষ্ঠানবিলাক আমাৰ গছত বা ঘৰৰ চাৰিওফালে কিছুমান চূণ ছটিয়াই দিয়ে, চূণ গুলাই সেই চূণবিলাক দি দিয়ে। তো তোমালোকে নিশ্চয় সেইটো চাইছা। তো তোমালোকে এটা কাম কৰিব পাৰা, পৰীক্ষা কৰি চাব পাৰা যে এটা কাঁচৰ বটলত বা এটা ষ্টীলৰ গ্লাছত কি কৰা, অলপ পানী লোৱা আৰু পানী লৈ তাত 2-3 টুকুৰামান চূণ ঢালি দিয়া। চূণ ঢালি দিয়াৰ পিছত চাবা যে সেই চূণ পানী বলক উঠিল, তাত কি হৈছে, বলক উঠি আছে, মানে তাত কি আছে, ভাপ উঠি আছে। আৰু যেতিয়া তুমি সেই ষ্টীলৰ গ্লাছৰ পিছফালে মানে পাছৰ ফালে টাচ কৰিবা তেতিয়া চাবা যে বহুত গৰম অনুভৱ হৈছে। কি অনুভৱ হৈছে? গৰম অনুভৱ হৈছে। গতিকে আমি কি ক'ব পাৰোঁ? গৰম অনুভৱ হৈছে মানে কি ক'ব পাৰোঁ আমি? যে তাত উষ্ণতাৰ পৰিৱৰ্তন হৈছে। চূণ পোনপ্ৰথমতে গৰম নাছিল, সাধাৰণ টেম্পাৰেচাৰত আছিল। তাৰপিছত পানীটো সাধাৰণ টেম্পাৰেচাৰত আছিল, কিন্তু যেতিয়া আমি চূণ আৰু পানী একেলগ কৰিলোঁ তেতিয়া তাৰ টেম্পাৰেচাৰটো চেঞ্জ হৈ গ'ল, মানে উষ্ণতাৰ পৰিৱৰ্তন হ'ল। আৰু এই ক্ষেত্ৰত কি হয়? উষ্ণতাৰ পৰিৱৰ্তন হয়। আৰু এই 4টা পৰিৱৰ্তন হ'লেহে আমি ক'ব পাৰিম যে ৰাসায়নিক পৰিৱৰ্তন ঘটিছে। নিশ্চয় তোমালোকৰ ডাউটটো ক্লিয়াৰ হৈছে। আৰু ডাউট ক্লিয়াৰ নহ'লে কি কয়, তাৰে পৰা তোমালোকে মেছেজত ক'ব পাৰিবা, আৰু নহ'লে মোৰ কণ্টেক্ট নাম্বাৰত যাই হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিবা, অসুবিধা নহ'ব। নেক্সট, ৰাসায়নিক সমীকৰণটো কি বস্তু? এতিয়া ৰাসায়নিক সমীকৰণৰ বিষয়ে আমি পঢ়িম যে ৰাসায়নিক সমীকৰণ কেনেকুৱা ধৰণৰ বস্তু। ৰাসায়নিক সমীকৰণ আমি 2 ধৰণে লিখিব পাৰোঁ। এটা হ'ল শব্দ সমীকৰণ আৰু এটা হ'ল সংকেত সমীকৰণ। যে সকলোবিলাক ৰাসায়নিক পদাৰ্থৰ কিছুমান সংকেত আছে, সেই সংকেতৰ সহায়ত যিবিলাক সমীকৰণ আমি লিখিম সেইবিলাক হ'ল ৰাসায়নিক সমীকৰণ। যেনেকুৱা আমি ল'ব পাৰোঁ, ধৰা তোমাৰ কি আছে, আমি এটা লওঁ, যিকোনো ধৰণৰ এটা লওঁ, ধৰা কোৱা, যিকোনো এটা বিক্ৰিয়া কোৱা তোমালোকে। বিক্ৰিয়া আমি ল'ব পাৰিম, যিকোনো ধৰণৰ এটা বিক্ৰিয়া ল'ব পাৰিম। বিক্ৰিয়া লৈ সেই বিক্ৰিয়াটো চাব পাৰিম। যেনেকুৱা কাৰ্বন আছে আৰু অক্সিজেন আছে। কাৰ্বন, আমি এইটো এনেকুৱাকৈ লিখিলোঁ, পদাকাৰ কাৰ্বন প্লাছ অক্সিজেন। কাৰ্বন প্লাছ অক্সিজেন বিক্ৰিয়াৰ পিছত হ'ব কাৰ্বন ডাই অক্সাইড। এইটো হ'ল কি? এইটো হ'ল শব্দ সমীকৰণ। আমি এইটো শব্দৰে লিখিছোঁ। আৰু এইটোৰ যদি সংকেত সমীকৰণ লিখিবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ সংকেত কি হ'ব পাৰে? চোৱা, কাৰ্বনৰ সংকেত হ'ল চিৰে আমি কাৰ্বন বুজোঁ, প্লাছ অক্সিজেনৰ সংকেত হ'ল O2। এতিয়া এই দুটাৰ বিক্ৰিয়াৰ ফলত হৈছে কাৰ্বন ডাই অক্সাইড। গতিকে এইটো হ'ল সংকেত সমীকৰণ, এইটো শব্দ সমীকৰণ আৰু এইটো হ'ল সংকেত সমীকৰণ। যে ৰাসায়নিক বিক্ৰিয়াবিলাক যদি আমি শব্দ আকাৰে লিখোঁ সেইবিলাকক আমি শব্দ সমীকৰণ বুলি ক'ম, আৰু সেই শব্দবিলাকক যদি আমি সংকেত আকাৰে লিখোঁ সেইবিলাকক আমি সংকেত সমীকৰণ বুলি ক'ম। তো তাৰ উপৰিও বিক্ৰিয়া এটা লিখিবলৈ হ'লে সেই বিক্ৰিয়াত কাৰ চিনৰ দুইফালে 2টা ধৰণৰ পদাৰ্থ থাকে। যেনেকুৱা কাৰ চিনৰ এইফালে কিছুমান পদাৰ্থ আছে আৰু কাৰ চিনৰ এইফালে কিছুমান পদাৰ্থ আছে। আমি ইয়াত এই দুটা বেলেগ বেলেগ নাম আছে। এটা হ'ল বিক্ৰিয়ক পদাৰ্থ আৰু এটা হ'ল বিক্ৰিয়াজাত পদাৰ্থ। এটা বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ। যেনেকুৱা A+B+C কাৰ চিন ABC। তো এনেকুৱা ধৰণৰ যদি হয়, চোৱা, A+B+C 3টা আছে, হৈছে। এই 3টা বিক্ৰিয়া কৰি ABC এই এটা হৈছে, মানে এই 3টাক ক'ব বিক্ৰিয়ক পদাৰ্থ। এই 3টাক ক'ব বিক্ৰিয়ক পদাৰ্থ, আৰু এই ABC এইটোক ক'ব কি? বিক্ৰিয়াজাত পদাৰ্থ। এই 3টাক ক'ব বিক্ৰিয়ক পদাৰ্থ আৰু এইটো কি ক'ব? বিক্ৰিয়াজাত পদাৰ্থ। তোমালোকে নিশ্চয় ডাউটটো ক্লিয়াৰ হৈছে তোমালোকৰ, বিক্ৰিয়ক পদাৰ্থ কোনবিলাক আৰু বিক্ৰিয়াজাত পদাৰ্থ কোনবিলাক। তো এটা উদাহৰণ লওঁ, যেনেকুৱা